নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আমি জানো যে এতিয়া আমাৰ চত মাহ চলি আছে আৰু এতিয়া আমাৰ বহাগ মাহ আৰম্ভ হ'ব। অৰ্থাৎ ৰবি গ্ৰহই যেতিয়া এটা ৰাশিৰ পৰা আন এটা ৰাশিত গমন কৰে তেতিয়া হলে আমাৰ নতুন এটা মাহৰ সৃষ্টি হয়। আৰু যেতিয়া নতুন মাহৰ সৃষ্টি হ'ব, ৰবি যেতিয়া সংক্ৰমণ হ'ব এটা ৰাশিলৈকে, ৰবিৰ লগত ২৭টা নক্ষত্ৰ সংক্ৰমণ হয়। অৰ্থাৎ ৰবিৰ লগত ২৭টা নক্ষত্ৰ যেতিয়া আন এটা ৰাশিত প্ৰৱেশ কৰিব তেতিয়া আমাৰ বিহু পুৰুষৰ অংগত এই ২৭টা নক্ষত্ৰ স্থাপন কৰি আমি মাহটোৰ বিষয়ে শুভাশুভ ফল জানিব পাৰোঁ। অৰ্থাৎ নক্ষত্ৰ অনুসৰি কোন কেইটা নক্ষত্ৰৰ শুভ ফল আছে, কোন কেইটা নক্ষত্ৰৰ অশুভ ফল আছে সেইটো আমি আগতীয়াকৈ জানিব পাৰোঁ। আৰু আগতীয়াকৈ জানি তাৰ যদি সঠিক প্ৰতিকাৰ কৰোঁ তেতিয়াহ'লে অশুভত্ব নাশ হৈ শুভত্ব আমাক প্ৰদান কৰিব। অৰ্থাৎ অহাকালি শনিবাৰ আমাৰ দুমাহী আৰু পৰহি আমাৰ বহাগ মাহৰ ১ তাৰিখ হ'ব। এতিয়া কাইলৈ যেতিয়া আমি ৰবি গ্ৰহ ৰাতি 10:৪৫ সংক্ৰমণ হ'ব, অৰ্থাৎ বহাগ মেষ ৰাশিত ৰবি পৰিভ্ৰমণ কৰিব। এতিয়া আমি কাইলৈ ৰাতিপুৱা আমি যদি কিছুমান নিয়ম কৰোঁ তেতিয়াহ'লে আমাৰ আহিবলগীয়া বহাগ মাহটো আমাৰ কাৰণে শুভ ফল প্ৰদান কৰিব। অৰ্থাৎ বহাগ মাহৰ মহাবিষুৱ সংক্ৰান্তিৰ বিষয়ে আজি আমি আলোচনা কৰিম। আহকচোন, প্ৰথম আহিল আমাৰ ১৫, ১৬, ১৭, ১৮, ১৯ নক্ষত্ৰ। এই নক্ষত্ৰ বিহু পুৰুষৰ বুকুত পৰিছে। ইয়াৰ ফল আহিব ধনধাক্ষতা। অৰ্থাৎ ১৫, ১৬, ১৭, ১৮, ১৯ নক্ষত্ৰ জাত ব্যক্তিৰ বহাগ মাহটো খুব ভালদৰে পাৰ হ'ব, ধন ধান্য তেওঁলোকে লাভ কৰিব। ঠিক তেনেদৰে বিহু পুৰুষৰ মুখত পৰিছে ৫, ৬, ৭, ৮, ৯, ১০, ১১ নক্ষত্ৰ। যিসকল ব্যক্তিৰ ৫, ৬, ৭, ৮, ৯, ১০, ১১ তেওঁলোকৰ বহাগ মাহটো খুব ভালদৰে পাৰ হ'ব, ফল আহিব ৰাজ পূজা। ঠিক তেনেদৰে বিহু পুৰুষৰ সোঁ হাতত পৰিছে ২০, ২১ আৰু ২২ নক্ষত্ৰ। অৰ্থাৎ ২০, ২১, ২২ নক্ষত্ৰ ব্যক্তিৰো বহাগ মাহটো খুব ভালদৰে পাৰ হ'ব, তেওঁলোকে অৰ্থ লাভ কৰিব পাৰিব। বিভিন্ন দিশত সফলতা লাভৰ যোগ আছে। বিহু পুৰুষৰ সোঁ ভৰিত পৰিছে ২৬, ২৭ আৰু ১ নক্ষত্ৰ। এই ব্যক্তিৰো বহাগ মাহটো খুব ভাল আছে, সুখ শান্তি লাভৰ যোগ। ঠিক তেনেদৰে বিহু পুৰুষৰ মুখত পৰিছে ১২, ১৩, ১৪ নক্ষত্ৰ। ১২, ১৩, ১৪ নক্ষত্ৰ ব্যক্তিৰ বিহু পুৰুষৰ ফল আহিব পটুতা। ঠিক তেনেদৰে বিহু পুৰুষৰ বাওঁ হাতত পৰিছে ২৩, ২৪ আৰু ২৫ নক্ষত্ৰ। এই ব্যক্তিৰ মাহফল কিছু অশুভ আছে, ফল আহিব মহাদুখ। ঠিক তেনেদৰে বিহু পুৰুষৰ বাওঁ ভৰিত পৰিছে ২, ৩, ৪ নক্ষত্ৰ, ফল ভ্ৰমণ। অৰ্থাৎ ২, ৩, ৪ নক্ষত্ৰ ব্যক্তিৰ বহাগ মাহত ভ্ৰমণৰ যোগটো সূচাই আছে। এইখিনি আছিলে আমাৰ মহাবিষুৱ সংক্ৰান্তিৰ ফল। অৰ্থাৎ আমাৰ চত মাহ শেষ হৈ যেতিয়া বহাগত আৰম্ভণি হ'ব, এই সংক্ৰান্তিৰ পুৰুষৰ আমাৰ ২৭টা নক্ষত্ৰ স্থাপন কৰি তাৰ শুভাশুভ ফল নিৰ্ণয় কৰা হ'ল। আমি এতিয়া গম পালোঁ যে কিছুমান নক্ষত্ৰৰ ব্যক্তিৰ খুব ভাল আছে আৰু ২-এটা নক্ষত্ৰৰ কিছু ফল অশুভ আছে। যিসকল ব্যক্তিৰ অশুভ ফল আছে তেওঁলোকে কাইলৈ শনিবাৰ আছে, কাইলৈ বা পৰহি তেওঁলোকে গা ধোৱা পানীখিনিত তিল, চাউল, দুবৰি, সৰ্বশুদ্ধি আৰু কলা ধতুৰাৰ গুটি যদি মিহলি কৰি স্নান কৰে তেতিয়াহ'লে সৰ্বদোষ দূৰ হ'ব, লগতে বিষ্ণু মন্ত্ৰ জপ কৰিব। এনেও আমি বহাগ মাহত আমাৰ আমৰ বোল, মাহ, হালধি, দুবৰি বন এই বটি লৈ আমি গা ধুৱে, লগতে এইখিনি বস্তু যদি মিহলাই আমি গা ধুব পাৰোঁ তেতিয়াহ'লে আমাৰ সকলো দোষবিলাক দূৰ হ'ব। বিষ্ণু মন্ত্ৰ নিশ্চয় স্মৰণ কৰিব আৰু সূৰ্য প্ৰণাম কৰিব। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।